তো যিমান কমপ্লেইন হৈছে মোৰে অৰ্ডাৰত হৈছে ময়ে বিজেপিৰ মানুহবিলাকক কৈছোঁ যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক এটোত কোনো তাত লুকুৱাবলগীয়া একো নাই মই মিটিং পাতিছোঁ মই ভিডিঅ' কনফাৰেন্স কৰিছোঁ আৰু মই কৈছোঁ সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক যাতে অলপ দৌৰা-দৌৰি হৈ থাকে কষ্ট হৈ থাকে বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব আৰু মই কি কৰিব পাৰোঁ কৰক না কি আছে কেছ দিয়ক পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক না আপুনিও দিয়ক না ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে এইবিলাক কোনো ইছ্যু নহয় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব আমিতো কৈয়ে আছোঁ আমিতো লুকুৱা নাই লুকাইছোঁ নেকি আগতে এইবিলাক মানে ভয় কৰিছিলে অমুকৰ তাত নটিচ গৈ গ'ল অমুক হৈ গ'ল এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক কষ্ট নিদিলে যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ হয় নহয় বিমল কালি কৈ আছিলে গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব এতিয়া মোকে ভয় খুৱাব কৈছে ৰাতি 12টাত গৈছে অফিচত মইতো কৈছোঁ 2টাতো যাব লাগে আৰু অফিচাৰবিলাকে ৰাতি 2টা-3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে যদি পাৰে গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন আগতে যদি যুঁজিলেহেঁতেন কংগ্ৰেছে নুযুঁজিলে বুলি এনেকুৱা হ'ল আৰে মোক মিয়াই ভাল পায় দুখীয়া মিয়াই মোক ভাল পায় আৰু ছোৱালীবিলাকেতো মোক চব মিয়াৰ ছোৱালীয়ে ভাল পায় আৰু মোৰ লগত কথা পাতি বহুত মিয়াই কৈ আছে মিয়াৰ ছোৱালীয়ে কৈ আছে যে 2টাতকৈ মামা বেছি জন্ম নিদিওঁ মোৰ লগত কেতিয়াবা ধিং ৰূপহীত যাব কলেজত মোৰ সমান কোনো পপুলাৰ নাই মোক ভালো পায় সেইকাৰণে অৰুণোদয় দিওঁ সেইকাৰণে আমি দুখীয়া মানুহকতো দিগদাৰ নকৰোঁ দালালকেইটাকহে দিগদাৰী কৰোঁ দুখীয়া মানুহৰ লগততো কি আছে মই য'তে যাওঁ তাতে মোৰ লগতে থাকে মই ভোট খুজিলে ভোটো দিব Assam is a polarized society. Next 30 years, we have to practice politics of polarization if you want to live. If you want to surrender, then surrender. But as a Assamese, I don't want to surrender. So I will fight, I will polarize. But polarization is not between Hindu and Muslim. Polarization between Assamese and Bangladeshi. That is the difference. So we don't fight with Assamese Muslim. We only fight with Bangladeshi Muslim. What is the problem on that? Supreme Court of India has said that there is an invasion. And if there is an invasion recognized by Supreme Court, then you have to protect your land. That is why I have taken oath as a CM. So I am legally भी correct है, ethically भी correct है, I am politically भी correct है. और मेरा जैसा CM आगे होता था तो असम का इतना परिवेश ही नहीं होते थे मैं बहुत लोगों को टाइट कर देते थे हबो